Hello friends, welcome to Smart Way for All. বন্ধুসকল এই ভিডিঅ'টোত আমি লৈ আছো প্ৰফিট এণ্ড লছৰ 2 নম্বৰ পাৰ্টৰ দ্বিতীয় পাৰ্টটো আমি প্ৰফিট এণ্ড লছৰ ওপৰত পাৰ্ট 1 অলৰেডি ডিসকাস কৰি আহিছো আপোনালোকে যদি পাৰ্ট 1 চোৱা নাই পাৰ্ট 1 টো চাই ল'ব পাৰ্ট 2 ষ্টাৰ্ট কৰাৰ আগত ঠিক আছে ওকে আহক আমি পলম নকৰো ভিডিঅ'টো ষ্টাৰ্ট কৰো পাৰ্টটোত আমি দেখিছে কিছুমান ইম্পৰ্টেন্ট কোৱেশ্চন এনসাৰ ডিসকাস কৰিম আৰু পাৰ্ট 2 আপলোড কৰোঁতে অলপ পলম হৈছে যেহেতু কোৱেশ্চনবোৰ আপোনালোকৰ বাবে ৰিসাৰ্চ কৰিব লগা হয় বিভিন্ন প্ৰিভিয়াস ইয়াৰ্ছত আহি থকা প্ৰশ্নবোৰ ফলো কৰিব লগা হয় তাৰ পিছতে এটা ভিডিও বনোৱা একচুয়ালি সম্ভৱ হয় ঠিক আছে আহক আমি কোৱেশ্চনবোৰ ডিসকাস কৰো ফাৰ্স্ট কোৱেশ্চনটো কি দিছে এ মোবাইল ওয়াজ সোল্ড এট এ লছ অফ 8% এটা মোবাইল 8% লোকসানত বিক্ৰী কৰা হল ঠিক আছে it was observed that এটো পুলিশ stop হ'ব it was observed that if the selling price was rupees 540 more the profit made would have been 10% what is the actual selling price of the mobile কোৱেশ্চনটো আসামিছটো দি আছে পঢ়ি চাব পাৰিব আপোনালোকে এটা মোবাইল 8% লোকসানত বিক্ৰী কৰা হৈছিল লক্ষ্য কৰা হল যে যদি বেচা দাম 540 টকা বেছি হল হয় তেন্তে 10% লাভ হল হয় এটা মোবাইলটোৰ প্ৰকৃত বেচা দাম হদিছে ঠিক আছে কেনে কৰিম চাওহক আমি প্ৰফিট এণ্ড লছৰ পাৰ্ট 1 তে আলোচনা কৰি আহিছো যে কষ্ট প্ৰাইস আমি যিকোনো বস্তুৰ যদি কিনা দাম দিয়া নাথাকে কষ্ট প্ৰাইস আমি কিমান ধৰো 100% ধৰো হয় আৰু যিটো লাভ বা লোকসানত বেচা হয় সেইটো কষ্ট প্ৰাইসৰ ওপৰত ভিত্তি কৰি লাভ বা লোকসানত বেচা হয় ঠিক আছে ইয়াত মোবাইলটো 8% লোকসানত বেচিলে এটো হৈছে একচুয়াল সেলিং প্ৰাইস হয় খুৰিছে একচুয়াল সেলিং প্ৰাইস ইয়াত পাৰ্সেন্ট দিছে কিন্তু টকাত লেব দিছে ঠিক আছে 8% লোপত সৰি 8% লোকসান বেচিছে মানে 100 ৰ পৰা 8 মাইনাস কৰি দিওক কিমান শতাংশ বেচিছে একচুয়ালি 92% ত বেচিলে ঠিক আছে 92% ত বেচিলে আৰু আমি জানো কোৱেশ্চনত কি কৈছে যদি 540 টকা বেছি দামত বেচিলে হয় 92% যিমান বেচিছে তাতকে যদি 540 টকা বেছি দামত বেচিলে হয় তেতিয়া হলে প্ৰফিট কিমান হল হয় বুলি কৈছে 10% প্ৰফিট হল হয় 10% প্ৰফিট মানে কি কষ্ট প্ৰাইসৰ পৰা প্লাস 10 কৰি দিওক কিমান 110% ঠিক আছে প্ৰফিট লছৰ কনসেপ্ট বুজি পাছে যদি লছ হয় 100 ৰ পৰা 10% যদি লছ হয় 100 ৰ পৰা 10 মাইনাস কৰিব 90% আৰু যদি প্ৰফিট হয় 100 লগত 10 প্লাস কৰিব কিমান 110% তেনেকৈ আমি কৰি আহিছো পাৰ্টনত ঠিক আছে আৰু কোছে প্ৰথমতে মোবাইলটোৰ 8% লোকসানত বেচিলে অৰ্থাৎ 92% ত বেচিলে আৰু যদি 540 টকাত বেছি কিনিলে হয় বেছি দামত বেচিলে হয় প্ৰফিট 10% হল হয় মানে 110% হল হয় ঠিক আছে এতিয়া আপোনালোকে লক্ষ্য কৰিব পাৰে 92 আৰু 110 ৰ মাজত ডিফাৰেন্স কিমান 18 হয় 92 আৰু 110 ৰ মাজত ডিফাৰেন্স আছে 18 অৰ্থাৎ 18% ভ্যালু কিমান দি আছে 540 দি আছে এটা আপোনালোকে গম পাইছে নিশ্চয় গতিকে আমাক কি লাগে একচুয়াল সেলিং প্ৰাইস সুধিছে না হোৱাট ইজ দা একচুয়াল সেলিং প্ৰাইস কিমান 8% লছ মানে 92% 18% ভ্যালু যদি 540 দি আছে 92% ভ্যালু কিমান হ'ব জাস্ট ক্ৰস মাল্টিপ্লাই কৰি দিয়ক কিমান এপিনে 540 into 92 अपन কিমান 18 হৈ যাব ঠিক আছে 18 3 গুণ 54 জানি 30 হৈ যাব 92 3 3 গুণ 6 3 গুণ 27 2760 रुपीस অৰ্থাৎ একচুয়াল সেলিং প্ৰাইস ঠিক আছে মোবাইলটো পকেটতে 2760 টকাত বিক্ৰী কৰা হৈছে ইয়াতে যদি কষ্ট প্ৰাইস উলিয়াব দিলে কেনে কইলে হয় আপোনালোকে জানে 18% হলো 540 আৰু কষ্ট প্ৰাইস আমি অলৱেজ 100% ধৰো গতিকে ইয়াত 92 নহয় 100% ভ্যালু উলিয়াই দিলে হয় তেতিয়া কষ্ট প্ৰাইস পাই গল ঠিক আছে আৰু এটো ডিফাৰেন্সটো আপোনালোকে এনেকৈ উলিয়াব পাৰিব মই কৈ দিছো চাওক যদি 8% লোকসান মানে যি প্ৰথমটো লোকসান আৰু দ্বিতীয়টো লাভ 10% লাভ আছে হয় মানে অপোজিট লাভ লোকসান যদি হয় তেতিয়া হলে ডাইৰেক্ট দুইটা প্লাস কৰি দিব 10 আৰু 18 10 আৰু 8 কিমান হৈ যাব 18% ভ্যালু ডাইৰেক্ট দি দিব 540 ঠিক আছে 18% ভ্যালু ডাইৰেক্ট 540 লিখি দিব পাৰিব যদি এনেকৈ কলে হয় 8% লোকসান আছে হয় আকৌ যদি মোবাইলটো 540 টকা কম দামত বিক্ৰী কৰিলে হয় তেতিয়া হলে আৰু 10% লোকসান হল হয় ঠিক আছে প্ৰথমতে 8% লোকসান দ্বিতীয়তে 10% লোকসান লছ হল তেতিয়া মাইনাস হৈ যাব তেতিয়া আমি লিখিলো হয় 2% ভ্যালু 540 আপোনালোকে গম পাছে নিশ্চয় এনেকেও কৰিব পাৰিব বা এনেকেও কৰিব পাৰিব ঠিক আছে অৰ্থাৎ দুইটা প্ৰকাৰে কৰিলে ডিফাৰেন্সটো লাই হ'ব আমি কি জানো প্ৰথমতে 8% লছ আৰু পিছত 10% লাভ মানে 18% ভ্যালু ডাইৰেক্ট লিখি দিব কিমান 540 গতিকে একচুয়াল সেলিং প্ৰাইস সুধিছে একচুয়াল সেলিং প্ৰাইস কিমান 8% লছ অৰ্থাৎ 100 ৰ পৰা
8% গ'লে কিমান আমি জানো 92% ভেলু কিমান সেইটো কৰিলেও হ'ব ঠিক আছে নেক্সট কুৱেশ্যনটো চাওক প্ৰায় এইটোৰ লগত একেই হয় এ শ্বপকিপাৰ চেলছ এন আৰ্টিকল এট 15% গেইন had he sold it for rupees 18 more he would have 18% gain 18% he would have gained 18% the cost price of the article is ইয়াত cost price কৰিছে ওকে কি কৈছে এজন দোকানী এটা বস্তু 15% লাভত বিক্ৰী কৰিলে যদি বস্তুটো 18 টকা আৰু বেছি দামত বেচিলে হয় তেতিয়া 18% লাভ হ'ল হয় বুলি কৈছে বস্তুটো কিনা দাম বুলি ইয়াত cost price কৰিছে ঠিক আছে আমি আগৰ নিচিনাই কৰিম cost price আমি কিমান জানো cost price আমি অলৱেজ 100% হওঁ ঠিক আছে ইয়াত বস্তুটো কি বুলি কৈছো এবাৰ 15% লাভ হৈছে ঠিক আছে এবাৰ 15% গেইন হৈছে আৰু আকৌ কিমান হৈছে যদি বস্তুটো 18 টকা বেছি দামত বিক্ৰী কৰিলে হয় তেতিয়া কিমান হ'লে 18% লাভ হ'ল ঠিক আছে অৰ্থাৎ আমি কি কৈছিলো দুইটা যদি লাভ হয় তেতিয়া মাইনাস হৈ যাব 15 আৰু 18 মাজত ডিফাৰেন্স কিমান 3% 3% এর ভ্যালু 18 দিয়া আছে দুইটা লাভ গতিকে মাইনাস হৈ যাব আৰু দুইটা এবাৰ যদি লাভ এবাৰ যদি লোকসান হ'ল হয় তেতিয়া 15 18 প্লাস হৈ গ'ল হয় ঠিক আছে তেতিয়া 33% হ'ল হয় ঠিক আছে এতিয়া কি কৈছে 15% প্ৰথমতে লাভ আছে আৰু পিছত আকৌ 18 টকা যদি বেছি দামত বিক্ৰী কৰিলে হয় তেতিয়া আকৌ 18% লাভ হ'ল গতিকে আমি 3% ভ্যালু জানো 18 গতিকে আমাক কষ্ট প্রাইস সুধিছে কষ্ট প্রাইস আমি কি জানো 100% 100% ভ্যালু উলিয়াই দিয়ক জাস্ট কষ্ট মাল্টিপ্লাই কৰক 18 * 100 3 কি হ'ব 3 6 * 18 600 টকা কষ্ট প্রাইস বস্তুটো কষ্ট প্রাইস কিমান 600 টকা ঠিক আছে আৰু ইয়াটো যদি একচুয়াল সেলিং প্রাইস সুধিলে হয় কেনে কৰিলে হয় তেতিয়া 15% গেইন হয় 115% ভ্যালু উলিয়াই দিলে হয় 3% ভ্যালু আমি জানো 18 115% ভ্যালু উলিয়াই দিলে একচুয়াল সেলিং প্রাইস পালে ওকে এটো ঠিক আপোনালোকে এনেকৈ কৰিব পাৰিলে প্ৰথমতে জানাই কৈছিলে 15% গেইন মানে 115% ভ্যালু দি আছে ঠিক আছে যদি 18 টকা বেছি দামত বেছি বিক্ৰী কৰিলে হয় তেতিয়া গেইন 18% হ'ল হয় মানে 118% হ'ল হয় ইয়াৰো ডিফাৰেন্স কিমানে পাব 3 115 আৰু 118 মাজৰ ডিফাৰেন্স কিমান 3 পাব 3% ভ্যালু আমি জানো 18 গতিকে কষ্ট প্রাইস কিমান 100% হ'ব 100% ভ্যালু কিমান জাস্ট ক্ৰছ মাল্টিপ্লাই 18 * 100 3 3 6 * 18 600 টকা ওকে যেনেকৈ নকৰক আপোনালোকে এনসাৰ পাবই ওকে নেক্সট কোৱেশ্যনটোলৈ আগবঢ়োৱা হওক 3 number question কি দিয়া আছে a man gains 20% by selling an article for a certain price if he sells it at double the price the percentage profit would be কি কৈছে এটা বস্তু এজন মানুহে এটা নিৰ্দিষ্ট দামত বিক্ৰী কৰি 20% উপাৰ্জন কৰিলে লাভ উপাৰ্জন কৰিলে ঠিক আছে যদি তেওঁ সেই বস্তুটো দুগুণ দামত বিক্ৰী কৰিলে হয় লাভৰ শতাংশ কিমান হলে সুধিছে দৰাচলতে এনেকুৱা প্ৰশ্ন সাব ইন্সপেক্টৰ এক্সামত নাহিব পাৰে কিন্তু কনসেপ্টটো যাতে ক্লিয়াৰ হয় এনেকুৱা কোৱেশ্চন আহিলে সো মই কোৱেশ্চনটো লৈছো ঠিক আছে এসএসসি আহা দেখা যায় এনেকুৱা প্ৰশ্ন কি কৈছে a man gains 20% by selling an article for a certain price কিমান দামত বিক্ৰী কৰিছে না জানে আমি কষ্ট প্রাইস আমি কিমান ধৰো সদায় 100% ধৰো কষ্ট প্রাইস আমি কিমান ধৰো 100% ধৰো আৰু মানুহজনে 20% লাভ কৰিছে অৰ্থাৎ সেলিং প্রাইস কিমান 20% 120 হল 100 লগত প্লাস হৈ যাব যিমান লাভ বা লোকসান হয় লোকসান হলে মাইনাস হৈ যাব 20% লাভ কাৰণে 100 লগত প্লাস আছে 120 ঠিক আছে এতিয়া কৈছে যে যদি মানুহজনে ডবল প্রাইজত বিক্ৰী কৰিলে হয় প্ৰথমতে 120 টকাত বিক্ৰী কৰিলে হয় এতিয়া ডবল প্রাইস অৰ্থাৎ 2 সেলিং প্রাইস ডবল আমি 2 দি বুজালো ঠিক আছে 120 দুগুণ কিমান ডবল কৰি দিলে 240 হল হয় 120 দুগুণ 240 এতিয়া কৈছে এটা পার্সেন্টেজ লাভ কিমান হ'ব এটা চাওক পার্সেন্টেজ লাভ কিমান সেলিং প্রাইস 240 কষ্ট প্রাইস 100 obviously লাভ হৈছে কিমান 140 টকা 140% কি প্রফিট হ'ব ঠিক আছে একচুয়ালি এটো কি পার্সেন্টেজৰ কনসেপ্ট ঠিক আছে কষ্ট প্রাইস আমি 100% হইলো প্ৰথমতে সেলিং প্রাইস কিমান 20% লাভ মানে 120% হল এতিয়া সেলিং প্রাইসটোকে ডবল কৰি দিলে বুলি কৈছে যদি দুগুণ দামত বেছে 120 ৰ ডবল কি 240% ঠিক আছে এতিয়া লাভ কিমান হ'ব কিনিছিলে 100% ত বেচিছে 240% অৰ্থাৎ লাভ প্ৰফিট কিমান 140% ওকে এটা নেক্সট কোৱেশ্চনটো চাওক কি কৈছে if Robi purchases 10 oranges for ₹25 and sells 9 oranges for ₹25 then find the gain percentage most important হয় এনেকুৱা কোৱেশ্চন আপোনালোকে কনসেপ্টটো প্ৰায় ক্লিয়াৰ কৰি যাব এনেকুৱা কোৱেশ্চন আহা দেখা যায় ঠিক আছে কি কৈছে ৰবিয়ে 25 টকা মূল্যত 10টা কমলা কিনে আৰু 25 টকা মূল্যত 9টা কমলা বিক্ৰী কৰে তেন্তে লাভৰ শতাংশ কিমান
অৰ্থাৎ আমি যদি কুৱেশ্যন মতে কৰি যাওঁ কি কৈছে প্ৰথমতে ৰবি পাৰ্চেছ 10 অৰেঞ্জেছ ফৰ ৰুপিজ 25 25 টকা মূল্যত 10টা অৰেঞ্জ কিনে ঠিক আছে এইটো আমি চি পি হিচাপে ধৰিব পাৰোঁ কষ্ট প্ৰাইচ হিচাপে ধৰিব পাৰোঁ ঠিক আছে আৰু মাইণ্ডত ৰাখিব এইটো কষ্ট প্ৰাইচ ঠিক আছে আৰু চেলছ 9 অৰেঞ্জেছ ফৰ ৰুপিজ 25 আৰু 25 টকা মূল্যত কেইটা বেচে 9টা অৰেঞ্জেছ বেছি দিয়ে ঠিক আছে এতিয়া অবভিয়াছলি লাভ হ'ব আপোনালোকে গম পাইছে কিমান পাৰ্চেণ্ট লাভ হয় সেইটো সুধিছে এনেকুৱা কুৱেশ্যন আহিলে কি কৰিব আপোনালোকে ফাৰ্ষ্ট কোৱান্টিটিটো চাব কোৱান্টিটিটো ইকুৱেল কৰিব চাব 25 টকাত প্ৰথমতে 10টা কিনিছে হয় আকৌ 25 টকাত 9টা 25 টকাকৈ 9টা বেচিছে ঠিক আছে এতিয়া কোৱান্টিটিটো কিমান হ'ব কোৱান্টিটিটো ইকুৱেল কেনেকৈ কৰিব এইটো এলচিএম মেথড বুলিও ক'ব পাৰি আপোনালোকে কোৱান্টিটিটো ইকুৱেল কেনেকৈ কৰিব চাওক 10ৰ লগত যদি 9টো পূৰণ কৰি দিয়ে আৰু 9ৰ লগত যদি 10টো পূৰণ কৰি দিয়ে কোৱান্টিটি ইকুৱেল হৈ যাব ঠিক আছে 10ৰ লগত আমি 9 পূৰণ কৰি দিলোঁ আৰু 9ৰ লগত আমি 10 পূৰণ কৰি দিলোঁ কোৱান্টিটি ইকুৱেল কৰিবৰ কাৰণে কিমান হ'ব এতিয়া এইপিনে মই লিখি দিছোঁ এইটো বা এইপিনে তলতো লিখিব পাৰোঁ কিন্তু মেথছত কি হয় যদি এইপিনে পূৰণ কৰোঁ আমি এইপিনেও পূৰণ কৰিব লাগিব গতিকে 25ৰ লগতো আমি 9 পূৰণ কৰিব লাগিব 25ৰ লগতো 10 পূৰণ কৰিব লাগিব কিমান হ'ব 25 9 গুণ 225 এইটো ৰুপিজ ঠিক আছে 225 আৰু এইপিনে 90 হ'ল আৰু এইপিনে 25 10 গুণ 250 আৰু এইপিনে 90 আমি কোৱান্টিটিটো 90 আমি কি কৰি ল'লোঁ ইকুৱেল কৰি ল'লোঁ ঠিক আছে এতিয়া আপোনালোকৰ এটা ক্লিয়াৰ হ'ল যে এইটো আমাৰ কি আছিলে কষ্ট প্ৰাইচ এইটো কি আছিলে চেলিং প্ৰাইচ এতিয়া আমাৰ ক্লিয়াৰ হৈ গ'ল যে কি 225 টকাত 90টা কিনিলে 250 টকাত 90টা বেচিলে ঠিক আছে লাভ কিমান হ'ল 90টা 225 টকা দি কিনিলে আৰু 90টা কমলা 250 টকাত বেচিলে ঠিক আছে লাভ কিমান হ'ল 25 টকা এতিয়া আমাক লাভ পাৰ্চেণ্ট লাগে লাভ পাৰ্চেণ্ট উলিয়াবলৈ কি প্ৰফিট ওপৰত প্ৰফিট তলত কষ্ট প্ৰাইচ ইনটু 100 আমি কৰি আহিছোঁ আগতে ফাৰ্ষ্ট পাৰ্টতে ঠিক আছে প্ৰফিট কিমান 225 আৰু 250ৰ মাজত প্ৰফিট কিমান 25 টকা ঠিক আছে আৰু কিনা দাম কিমান কষ্ট প্ৰাইচ 225 কিয় 225ত 90টা কিনিছে আৰু 250ত 90টা বেচিছে ঠিক আছে প্ৰফিট 25 আপন কষ্ট প্ৰাইচ 225 ইনটু পাৰ্চেণ্টৰ কাৰণে 100 কৰিছিলোঁ ঠিক আছে 25 9 গুণ 225 আৰু 9 100 কিমান পাব 9 11 99 1 থাকিব আৰু 9 টো তলত আহি যাব পাৰ্চেণ্ট ঠিক আছে 11 হ'ল 1/9% প্ৰফিট আছে আমাৰ ওকে কুৱেশ্যন আহিলে আপোনালোকে ফাৰ্ষ্ট কি কৰিব কোৱান্টিটিটো সেম কৰি ল'ব দেন ইজি হৈ যায় ঠিক আছে আহক আমি নেক্সট এটা এক্সাম্পল চাওঁ এইটো কুৱেশ্যনো সেম ফৰ্মুলাৰ ওপৰতে হ'ব কনসেপ্টবোৰ যাতে ক্লিয়াৰ হয় সো মই দুটা কুৱেশ্যন লৈছোঁ কি কৈছে if I would have purchased 11 articles for ₹10 and sold all the articles at the rate of 10 for ₹11 the profit percent would have been কি কৈছে যদি মই 11টা বস্তু 10 টকা মূল্যত কিনো আৰু 10টা বস্তু 11 টকা মূল্যত বিক্ৰী কৰোঁ তেন্তে লাভৰ শতাংশ নিৰ্ধাৰণ কৰা কে প্ৰথমতে আপোনাৰ ৰুপিছটো এপিনে পাতিব লেফট সাইডত কিমান বুলি কৈছে 10 টকাকে 11টা বস্তু কিনিলে হল আৰু সেকেন্ড কি কইলে ৰুপিছটো চাব 11 টকাকে 10টা বস্তু বেচিলে কোৱান্টিটি ফাৰ্ষ্ট ইকুৱেল কৰক এটো কিনাটো কষ্ট প্ৰাইস হিচাপে ধৰক বেচাটো সেলিং প্ৰাইস হিচাপে ধৰক কোৱান্টিটি ইকুৱেল কৰিব কেনেকে কোৱান্টিটি কেনেকে ইকুৱেল কৰিব 11 লগত 10 পূৰণ কৰি দিয়ক আৰু 10 লগত 11টো পূৰণ কৰি দিয়ক ঠিক আছে কোৱান্টিটি ইকুৱেল হৈ গ'ল কিমান হ'ল আৰু পূৰণ কৰিলে মেথছত দুইটা সাইডে কৰিব লাগিব এপিনেও কৰিব লাগিব 10 পূৰণ আৰু এপিনেও কৰিব লাগিব 11 পূৰণ যেটো এপিনে পূৰণ কৰে এটো এপিনেও পূৰণ কৰিব লাগিব ঠিক আছে কিমান হ'ব ₹100 হ'ল আৰু 110 টা কোৱান্টিটি আৰু rupees 11 121 ত কিমান বেচিলে 110 টা এতিয়াটো আমি কষ্ট প্ৰাইস হিচাপে লৈছিলো এটো সেলিং প্ৰাইস হিচাপে লৈছিলো এতিয়া আপোনালোকক ক্লিয়াৰ হ'ল যে 100 টকাত 110 টা কিনিলে আৰু 121 টকাত 110 টা বেচিলে obviously 21 টকা আমাৰ কি হৈছে লাভ হৈছে প্ৰফিট পাৰ্চেন্ট উলিয়াব লাগে প্ৰফিট পাৰ্চেন্ট আমি কেনেকৈ লওঁ ওপৰত প্ৰফিট আপন কষ্ট প্ৰাইস তলত কষ্ট প্ৰাইস কিনা দাম ইনটু 100 কৰোঁ প্ৰফিট কিমানে 100 টকাত কিনিলে 121 টকাত বেচিলে 21 টকা লাভ কিনা দাম কিমান 100 টকাত কিনিছিলে ইনটু 100 অৰ্থাৎ 100 কাটা গ'ল 21% ঠিক আছে 21% কি হ'ল আমাৰ লাভ হ'ল ওকে আই হোপ এনেকুৱা কোৱেশ্চন আহিলে আপোনালোকে next time wrong নকৰে বা কেতিয়াও এইট হৈ নাহে ঠিক আছে let's proceed to the next question এনেকুৱা কোৱেশ্চনো আহা দেখা যায় Ravi sold 16 pens at the cost of 20 pens what is the profit and loss percent made by him
কি হৈছে ৰবিয়ে 16টা কলম 20টা কলমৰ ক্ৰয় মূল্যত বিক্ৰী কৰিলে তেওঁ লাভ বা লোকচানৰ শতাংশ নিৰ্ধাৰণ কৰা এনেকুৱা যেতিয়া কুৱেশ্যন আহে প্ৰথম আপোনালোকৰ এটা ফৰ্মুলা আছে আপোনালোকক ফাৰ্ষ্ট মই ফৰ্মুলাটো কৈ দিছোঁ যেতিয়া পাৰ্চেণ্ট প্ৰফিট বা পাৰ্চেণ্ট লছ উলিয়াব দিয়ে এনেকৈ তেতিয়াহ'লে আপোনালোকৰ ফৰ্মুলাটো কি n - m upon m into 100 আৰু ইয়াত n মানে কি যাৰ কষ্টত বেচা হয় ঠিক আছে কাৰ কষ্ট প্ৰাইচত বেচা হৈছে 20 কষ্ট অফ 20 পেনৰ কষ্ট প্ৰাইচত বেচা হৈছে গতিকে 20 টো ইয়াত কি হ'ব আমাৰ n আৰু m মানে কি যিটো বস্তু বেচা হয় ঠিক আছে ৰবি sold 16 pence 16 টো কি হ'ব m হ'ব n - m 20 - 16 upon 16 into 100 4 upon 16 into 100 4 × 16 4 × 25 × 100 ঠিক আছে আৰু 100 কি হ'ল 25% কি হ'ল লাভ হ'ল কেনেকৈ লাভ হ'ল ভ্যালুটো আমি পজিটিভত পাইছোঁ ঠিক আছে পজিটিভত পালে লাভ হ'ব আৰু যদি মাইনাছত আহিলে হয় বা মাইনাছত কেনেকৈ আহিলে 16 - 20 অহা হয় মাইনাছত আহিলে হয় ঠিক আছে তেতিয়া লোকচান হ'ল হয় কিন্তু এইটো খুব কনফিউজিং হয় আপোনালোকে ফৰ্মুলা n আৰু m ৰ মান কনফিউজ কৰিব পাৰে ঠিক আছে গতিকে আমি এইটো ফৰ্মুলা এভয়েড কৰিম ওকে আপোনালোকেও পাৰিলে এভয়েড কৰিব কেনে কৰিম চাওঁ আহক কি কৈছে ৰবি sold 16 pence at the cost of 20 pence অৰ্থাৎ আমি এনেকৈ ক'ব পাৰোঁ 16টা বস্তুৰ কিনা দাম 20টা বস্তুৰ 16টা বস্তুৰ বেচা দাম 20টা বস্তুৰ কিনা দামৰ সমান এইটো আমি এনেকৈ ক'ব পাৰোঁ ন কাৰণ ৰবিয়ে 16টা কলম 20টা কলমৰ ক্ৰয় মূল্যত বিক্ৰী কৰিলে হ'ল তাৰ মিনিংটো এইটো চেলিং প্ৰাইচ অফ তাৰ মিনিংটো কি চেলিং প্ৰাইচ অফ 16 pence is equal to cost price of 20 pence এইটো আপোনালোকৰ ক্লিয়াৰ হ'ল নিশ্চয় কেনেকৈ ক'ব পাৰোঁ sold যিটো sold হৈছে এইটো চেলিং প্ৰাইচ ঠিক আছে আমি কেনেকৈ ক'ব পাৰোঁ selling price of 16 article is equal to cost price of 20 article এনেকৈ ক'ব পাৰোঁ ঠিক আছে এইটো সৰু কৰি ল'লে কেনেকৈ হ'ব 4 × 16 4 × 5 × 20 অৰ্থাৎ 4SP equal to 5CP বুলি ক'ব পাৰোঁ এতিয়া SP তলত CPটো এপিনে লৈ আহিলে কেনেকৈ হ'ব 5/4 হৈ যাব হয় কষ্ট প্ৰাইচটো মই তললৈ লৈ আহিলোঁ 5টো 5ৰ জেগাত থাকি গ'ল 4টো এপিনে গ'লগৈ 5/4টো আপোনালোকে বুজি পাইছে নিশ্চয় অৰ্থাৎ আমি এতিয়া এইটো এনেকৈ ধৰিব পাৰোঁ চেলিং প্ৰাইচ 5 টকা আৰু কষ্ট প্ৰাইচ 4 টকা হ'ল অৰ্থাৎ বিক্ৰী মূল্য 5 টকা আৰু কিনা মূল্য ক্ৰয় মূল্য 4 টকা গতিকে চেলিং প্ৰাইচ বেছি হ'লে আমি কি জানো লাভ হয় প্ৰফিট হয় কিমান প্ৰফিট হৈ আছে 1 টকা প্ৰফিট হৈ আছে কাৰণ 1 টকা আমি বেছি লাভ পাইছোঁ চেলিং প্ৰাইচ 4 টকাত কিনি 5 টকাত বেছি আছোঁ ঠিক আছে 1 টকা প্ৰফিট গতিকে প্ৰফিট পাৰ্চেণ্ট উলিয়াবলৈ কেনেকৈ হ'ব প্ৰফিট আপন কষ্ট প্ৰাইচ ইনটু 100 এইটো আমি পঢ়ি আহিছোঁ বাৰে বাৰে প্ৰফিট কিমান 1 টকা কষ্ট প্ৰাইচ কিমান 4 টকা ইনটু 100 100ক 25 বাৰ যাব চেম ওলাব কিমান 25% ঠিক আছে এইটো ফৰ্মুলাত আপোনালোকে কৰিব খুব ইজি পাব ওকে এইটো একচুৱেলি ফৰ্মুলা নহয় এইটো কনচেপ্ট হয় কনচেপ্টত কৰিব নেক্সট কুৱেশ্যনটো চাওঁ আহক প্ৰায় একেই মেথড জাষ্ট কি কৈছে ভাষাটো সলাই দিছে অৰ্থাৎ কুৱেশ্যনত ভাষাটো চেঞ্জ কৰিছে লেংগুৱেজটো ঠিক আছে কি কৈছে ইফ দ্য কষ্ট প্ৰাইচ অফ 10 আৰ্টিকল ইজ ইকুৱেল টু দ্য চেলিং প্ৰাইচ অফ 9 আৰ্টিকলছ দ্য গেইন অৰ লছ পাৰ্চেণ্ট ইজ যদি 10টা বস্তুৰ ক্ৰয় মূল্য 9টা বস্তুৰ বিক্ৰী মূল্য সমান হয় তেন্তে লাভ বা লোকচানৰ শতাংশ নিৰ্ধাৰণ কৰা আগৰটোৰ লগত একেই আপোনালোকে ভিডিঅ'টো প'ষ্ট কৰি প্ৰথমতে নিজে এবাৰ কৰিবলৈ ট্ৰাই কৰক ঠিক আছে তাৰপিছত নোৱাৰিলে সলিউশ্যনটো চাই ল'ব কোনো ফৰ্মুলা ইউজ নকৰিব ইয়াত কি কৈছে কষ্ট প্ৰাইচ অফ 10 আৰ্টিকলছ কষ্ট প্ৰাইচ অফ 10 আৰ্টিকল কষ্ট প্ৰাইচ অফ 10 আৰ্টিকল ইকুৱেল টু চেলিং প্ৰাইচ অফ 9 আৰ্টিকলছ ঠিক আছে এতিয়া আমি জাষ্ট এইটো কষ্ট প্ৰাইচ চেলিং প্ৰাইচটো আমি তলত লৈ আহিলোঁ বস্তুটো কম্পেৰিজন কৰিব ইজি হ'ব হয় ঠিক আছে 9টো থাকি যাব আৰু 10টো এপিনে যাব ঠিক আছে এতিয়া আমি জানো যে কষ্ট প্ৰাইচ 9 টকা হিচাপে ধৰিব পাৰোঁ আৰু চেলিং প্ৰাইচ 10 টকা হিচাপে ধৰিব পাৰোঁ আৰু চেলিং প্ৰাইচ বেছি হৈ আছে মানে আমাৰ লাভ হৈছে কিমান লাভ হৈছে 1 টকা লাভ হৈছে কাৰ তুলনাত 1 টকা লাভ হৈ থাকে সদায় কষ্ট প্ৰাইচৰ তুলনাত ঠিক আছে কষ্ট প্ৰাইচ কিমান 9 ইনটু 100 অৰ্থাৎ ওপৰত কি প্ৰফিট তলত কষ্ট প্ৰাইচ ইনটু 100 জাষ্ট এটা ফৰ্মুলা ইউজ হৈ আছে ঠিক আছে পাৰ্চেণ্ট উলিয়াবলৈ কিমান হ'ব 9 100 কৰিলে 9 11 99 আৰু ইপিনে 1 থাকি যাব আপন 9 অৰ্থাৎ 11 হ'ল 1/9% কি হ'ব প্ৰফিট হ'ব ওকে 11 হ'ল 1/9% প্ৰফিট নেক্সট কুৱেশ্যনটো চাওক এনেকুৱা কুৱেশ্যনটো প্ৰায় আহি যোৱা দেখা যায় আপোনালোকে এই থৈ গুচি আহে ভয় খায় মানে এনেকৈ
সংখ্যাবোৰ অলপ পাজল কৰি দিলে ভয় খায় ঠিক আছে এ শ্বপকিপাৰ expect a gain of 45/2% on his cost price if his sale was rupees 392 then find his profit আগৰ নিচিনাই প্ৰফিট যেনেকৈ উলিয়াওঁ তেনেকুৱাই খালি ইয়াত ভাষাটো অকণ চেঞ্জ কৰিছে ঠিক আছে আৰু তেওঁ কিমান প্ৰফিট এক্সপেক্ট কৰিছিলে 45/2% প্ৰফিট 45/2% প্ৰফিট আমি কেনেকৈ লিখিব পাৰোঁ হৰণ কৰি দিয়ক 22.5% প্ৰফিট হ'ল 23.5% প্ৰফিট সেইটো তেওঁ বিক্ৰী কৰিলে আৰু তেওঁ বিক্ৰী মূল্য দি আছে 392 ঠিক আছে আৰু কিমান প্ৰফিটত বিক্ৰী কৰিলে 22.5% প্ৰফিটত বিক্ৰী কৰিলে আমি প্ৰফিট বা লছ সদায় কষ্ট প্ৰাইচৰ ওপৰত ভিত্তি কৰি ধৰোঁ কষ্ট প্ৰাইচ আমি কিমান 100% ধৰোঁ প্ৰফিট হৈছে 22.5% 45/2 টো নধৰিব এতিয়া 22.5% ধৰক এইটো ভাঙি ল'লে আপোনালোকে ঠিক আছে অৰ্থাৎ প্ৰফিট বুলি ক'লে 100 লগত প্লাস হৈ যাব অৰ্থাৎ 122.5% ৰ ভ্যালু কিমান দি আছে 392 আৰু 392 ঠিক আছে গতিকে আমি কষ্ট প্ৰাইচ উলিয়াই ল'ব লাগিব প্ৰফিট উলিয়াবলৈ হ'লে কিনা দাম জানিব লাগিব গতিকে 100 কষ্ট প্ৰাইচ কিমান 100% ৰ ভ্যালু আমি উলিয়াই লওঁ কিমান 392 into 392 into 100 upon 122.5 122.5 উঠাই দিছোঁ ওপৰত এটা 10 যোগ কৰিলে হ'ল ঠিক আছে এইটো কাটা কটা কৰিলে মই কৈ নিদু আপোনালোকে কৰি ল'ব 320 পাব কাটা কটা কৰিলে 320 পাব ঠিক আছে এতিয়া 320 টো আমি কি পালো কষ্ট প্ৰাইচ সেলিং প্ৰাইচ অলৰেডি আমি জানোৱে 392 সেলিং প্ৰাইচ 392 কিমান প্ৰফিট হৈ আছে 72 টকা প্ৰফিট হৈ আছে ঠিক আছে ডাইৰেক্ট প্ৰফিট মন কৰিব প্ৰফিট পাৰ্সেন্ট খোধা নাই কিন্তু আপোনালোকে আকৌ প্ৰফিট পাৰ্সেন্ট উলিয়াই নি দিব কিমান পাৰ্সেন্ট প্ৰফিট পাৰ্সেন্ট অলৰেডি আশা কৰিছে এইটো 45/2 অৰ্থাৎ 22.5 অনলি প্ৰফিট খুদিছে প্ৰশ্নত চাব প্ৰফিট খুদিছে না প্ৰফিট পাৰ্সেন্ট খুদিছে ঠিক আছে প্ৰফিট খুদিছে গতিকে 72 392 বেচিলে 320ত কিনিলে গতিকে 72 रुपीस ইজ দা প্ৰফিট ওকে পাৰ্টত ইমানে ভিডিওটো কেনে লাগিলে আপোনালোকে কমেন্ট কৰিব নাপাহৰিব যদি ভাল লাগিছে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু চেনেলটো যদি প্ৰথমবাৰ চাই আছে দেন প্লিজ সাবস্ক্ৰাইব কৰি ল'ব ওকে থ্যাঙ্কস ফৰ ওয়াচিং